মইৰাবাৰীৰ চহৰীয়াপাম বজাৰত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকত স্তব্ধ সমগ্ৰ অসম। তেওঁৰ মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই প্ৰত্যেকজন অসমীয়াই। সকলোৰে মুখত এটাই কথা, জুবিন দাৰ মৃত্যু হোৱা নাই। তেওঁ আমাৰ মাজত এতিয়াও জীয়াই আছে আৰু ভৱিষ্যতেও জীয়াই থাকিব। সমগ্ৰ অসমৰ লগতে মইৰাবাৰীতো ঠায়ে ঠায়ে অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মইৰাবাৰীৰ চহৰীয়াপাম বজাৰত দোকানীসকলৰ লগতে স্থানীয় যুৱকসকলে অসমীয়াৰ প্ৰাণৰ জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকত স্তব্ধ হৈ পৰে। শিল্পীগৰাকীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে তেওঁলোক। সকলো দোকানীয়ে স্বতঃস্ফূৰ্তভাৱে আজি 12 ঘণ্টাৰ বাবে দোকান পোহাৰ বন্ধ ৰাখি শোক পালন কৰাৰ লগতে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে দোকানীসকলৰ লগতে যুৱকসকলে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী পৰিৱেশন কৰি শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনায় প্ৰিয় শিল্পীগৰাকীক। লগতে অলি উল্লাহ নামৰ এজন যুৱকে জুবিনদাৰ এটি গীতৰ কলিকাই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ লগতে মইৰাবাৰীৰ চহৰীয়া গাঁও নতুন বজাৰতো শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সকলো দোকানীয়ে নিজৰ নিজৰ দোকানসমূহ বন্ধ ৰাখে। হৈ থাক তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়। ছিংগাপুৰত আমাৰ অতি প্ৰিয় সকলোৰে মৰমৰ সংগীত শিল্পী মৃত্যুৰ খবৰ পোৱাৰ পিছৰ পৰাই আমি দুখত তেখেতৰ প্ৰতি আমি মৰ্মান্তিক হৈছোঁ। আৰু সেই হিচাপে আমি এই খবৰ পোৱাৰ পিছৰ পৰাই আমি ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে আমি দোকান পোহাৰ বন্ধ ৰাখিছোঁ আৰু তেখেতৰ মৃত্যুত তেখেতৰ পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। হয়, হঠাৎ আমাৰ মৰমৰ আৰু অন্তৰৰ গায়ক তথা ছিংগাৰ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই আমি বহুত মৰ্মাহত হৈছোঁ, বহুত দুখও লাগিছে। সেই অনুসৰি আমি আমাৰ চহৰীয়াপাম চাৰিআলিৰ এটা সৰু বজাৰৰ সকলো দোকান পোহাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি দোকান বন্ধ ৰাখি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰোঁ আৰু সদৌ শেষত তেওঁৰ পৰমাত্মা। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।